Hello friends, welcome to my channel H Smart. আজি এইটো ক্লাছত মই প্ৰফিট আৰু লছৰ মানে লাভ আৰু লোকসানৰ দুটা ক্লাছ ৰিভাইজ কৰি দিছো। আপোনালোকে এইবোৰ ৰিভাইজ কৰি গৈ থাকিব যাতে আপোনালোকৰ পৰীক্ষাত কোনো অসুবিধা নহয়। আজিবাৰে নতুনকৈ চাইছে তেওঁলোকে যদি আপোনালোকে ক্লাছৰ পৰা উপকৃত হয় তেনেহলে লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাৰিব। এতিয়া ষ্টাৰ্ট কৰিছো। এখন অৱস্থাত আছে কোনো সামগ্ৰীৰ কিনা মূল্য 500 টকা আৰু বিক্ৰী মূল্য 600 টকা, লাভৰ শতাংশ কিমান? আমাক দিয়া আছে কি কিনা মূল্য 500 টকা আৰু বিক্ৰী মূল্য 600 টকা। এতিয়া লাভৰ শতাংশ মানে কেনেকৈ লিখিম? লাভৰ শতাংশ ইকুৱেল টু ওপৰত কি হ'ব? লাভ তলত কিনা মূল্য ইনটু 100। এতিয়া লাভটো কিমান হৈছে? লাভটো কেনেকৈ উলিয়াম? লাভটো কি? বিক্ৰী মূল্য মাইনাছ কিনা মূল্য। বিক্ৰী মূল্য কিমান আছে? 600 টকা আৰু কিনা মূল্য আছে 500 টকা। গতিকে লাভ কিমান হৈছে? 100 টকা। এতিয়া আমি কি ল'ব লাগে? লাভৰ শতাংশ ওলাব লাগে। গতিকে লাভৰ শতাংশ কিমান হ'ব? বডি আছে কি? লাভটো কিমান পালো? আমি 100 টকা পালো, হয়। আৰু তলত কি আছে? এইটো আছে কিনা মূল্য। কিনা মূল্য কিমান আছে? এটা 500 টকা পূৰণ 100 হল। এটা 500 দুটা 0, ইয়াতে দুটা 0 কেনসেল কৰি দিলো। গতিকে কিমান থাকিল? 5 থাকিল আৰু 5 এৰে 20 টাইমছ 12 বাৰ যাব, হয়, তেতিয়া 100 হ'ব। এদিকে কিমান হ'ল? 20% হৈছে। কোনটোত আছে? অপশ্যন 2ত আছে 20%। এইটো হৈছে লাভৰ শতাংশ। পাইছে বুজি? 2 নম্বৰ প্ৰশ্নটো আছে কোনো সামগ্ৰীৰ কিনা মূল্য 15 টকা আৰু লাভৰ শতাংশ 25%। বিক্ৰী মূল্য কিমান? বিক্ৰী মূল্য মানে কিমান? বিক্ৰী মূল্য আমি কেনেকৈ লিখিব পাৰো? বিক্ৰী মূল্য ইকুৱেল টু কিনা মূল্য যোগ লাভ। আকৌ লাভটো কেনেকৈ উলিয়াম আমি? লাভৰ শতাংশ হৰণ 100 পূৰণ কিনা মূল্য। লাভৰ শতাংশ কিমানতে আছে? 25%, হয়। ইয়াত 100 পূৰণ কিনা মূল্য কিমান আছে? 1500 টকা। ঠিক আছে, এই দুটা 0, ইয়াৰ দুটা 0 গ'ল, 100 দুটা 0, 1500 দুটা 0 গ'ল। ইয়াত থাকিল কি 25 পূৰণ 15, 25 পূৰণ 25 পূৰণ 15 কৰিলে কিমান পোৱা যায়? 375 পোৱা যায়। মানে লাভ কিমান হৈছে? 375। এতিয়া আমাৰ কি লাগে? বিক্ৰী মূল্য। বিক্ৰী মূল্যটো কি? বিক্ৰী মূল্য হৈছে কিনা মূল্য যোগ লাভ। গতিকে বিক্ৰী মূল্য কিনা মূল্য কিমান পাইছো? 1500 টকা যোগ লাভ 375। আনসাৰটো কিমান হ'ব? 1875। কোনটোত আছে শুদ্ধ উত্তৰ? অপশ্যন 3ত আছে শুদ্ধ উত্তৰ 1875। 3 নম্বৰ প্ৰশ্নটো আছে এটা সামগ্ৰীৰ বিক্ৰী মূল্য 2000 টকা আৰু লাভৰ শতাংশ 25%। কিনা মূল্য কিমান? বিক্ৰী মূল্যটো কি হয়? এই চাইডত লিখিছো বিক্ৰী মূল্য কিনা মূল্য যোগ কি হয়? লাভ। এতিয়া লাভ মানে কিমান? লাভ মানে হৈছে আমাক কি দিছে? লাভৰ শতাংশ
পূৰণ কিনা মূল্য হয় সেইটোহে কি হ'ব লাভটো হ'ব এতিয়া বিক্ৰী মূল্য ইকুৱেল কি হ'ব কিনা মূল্য যোগ 25% অফ কি কিনা মূল্য কিনা মূল্যটো x লগে কৰিব পাৰি কিন্তু মই কৰা নাই আৰু এটো এবিনে কিনা মূল্যটো দুটাৰ পৰা কমন লৈ লম এইটো আছে হয় কিটাৰ ভিতৰত 1 প্লাস 0.25 এটো 0.25 কেনেকৈ হল দিয়া আছে কি 25% হয় গতিকে 25% মানে কেন লিখিব পাৰি 25/100 হয় আকৌ 25 যেটা 100 আছে গতিকে এটা লিখিব পাৰি 0.25 বুলি লিখিব পাৰি হয়তো এটা আপোনালোকে জানে গতিকে এটা কি হ'ব এইটো কিনা মূল্য পূৰণ 1.25 হ'ব এইটো 1 plus 0.25 আছে গতিকে প্লাস কৰি দিও 1.25 হ'ব গতিকে কি হ'ব এটা আমাক কি লাগে কিনা মূল্যটো লাগে কিনা মূল্যটো এইপিনে আছে হয় কিনা মূল্য এইপিনে ৰাখি দিলো আমি ৰাখি দি 11 সাইড আনিলে কি হ'ব বিক্ৰী মূল্য ডিভাইড বাই 1.25 হল বিক্ৰী মূল্য আমাক কিমান দিয়া আছে বিক্ৰী মূল্য দিয়া আছে আমাক 2000 হয় আর তলে দিয়া আছে 1.25 এখানে হরণ করলে আমি কি পাম 1600 টাকা পাম পাইছে বুঝে এটা শুদ্ধ উত্তর কোনটো অপশন 2 তো হইছে শুদ্ধ উত্তর 4 নম্বৰ প্ৰশ্নটো আছে এটা সামগ্ৰীৰ কিনা মূল্য 4000 টকা আৰু ক্ষতি 5% মানে লোকসান 5% হৈছে ক্ষতিৰ পৰিমাণ কিমান হ'ব সেইটো উৰিছে অপশন এ আছে 200 অপশন 2 আছে 300 অপশন 3 আছে 400 আৰু অপশন 4 আছে 500 এটা আপোনালোকে 2 নম্বৰ কোৱেশ্চনটো একেদৰে কৰিব একেদৰে কৰি এনসার কিমান পায় হেতু মোক কমেন্ট কৰিলে হল 5 নম্বৰ প্ৰশ্নটো আছে এটা সামগ্ৰীৰ কিনা মূল্য 7000 টকা আৰু বিক্ৰী মূল্য হৈছে 630 টকা ক্ষতিৰ শতাংশ কিমান এই কোৱেশ্চনটো মই আপোনালোকৰ কাৰণে দি দিছো এক নম্বৰ অপশন আছে 5% 2 নম্বৰ 2 আছে 10% অপশন 3 আছে 15% আৰু অপশন 4 আছে 20% প্ৰথম ইয়াৰ কি ওলাব ক্ষতিৰ শতাংশ উলিয়াব ক্ষতিৰ শতাংশ মানে কেনেকে ক্ষতিৰ শতাংশ মান কি হ'ব ক্ষতি তলত থাকিব কি কিনা মূল্য পূৰণ কি হ'ব 100 হয় মানে এক নম্বৰ কোৱেশ্চনটো দৰে একে এতিয়া ক্ষতি হলে কি হ'ব ক্ষতি হলে কি হয় কিনা মূল্যতকৈ তাৰ মানে আমি কম দাম বিক্ৰী কৰিছে হয় দেখি হ'ব বিক্ৰী মূল্যটো সৰু হ'ব এদের পৰা কৰিলে আপোনালোকে এই প্ৰথম কি পাব ক্ষতিৰ পৰিমাণটো পাব তাৰপিছত আপোনালোকে ইয়াৰ পৰা ক্ষতিৰ শতাংশটো ওলাই দিব এইটো ক্ষতিৰ শতাংশ সূত্ৰটো এইটো ক্ষতিৰ শতাংশ ইকুৱেল টু ক্ষতি ডিভাইড বাই কিনা মূল্য আপন 100 এটোত বহাই দিলে আপোনালোকে আনসাৰটো পাব আনসাৰটো কিমান পায় সেইটো মোক কমেন্ট কৰিব এক নম্বৰ প্ৰশ্নটো আছে এজন ব্যৱসায়ীয়ে 5000 টকাৰ এটা সামগ্ৰী কিনি তাৰ 12% লাভৰ পাছত বিক্ৰী কৰে যদি তেও 5% ৰেহাই মানে ডিসকাউন্ট দিয়ে তেন্তে বিক্ৰী মূল্য কিমান হ'ব আমি বিক্ৰী মূল্যটো উলিয়াব লাগে কিনা মূল্য কিমান আছে 5000 টকা আছে প্ৰথমতে কি কৰে 12% লাভত বিক্ৰী কৰে আৰু তাৰপিছত আকৌ তেও তাতে 5% ৰেহাই দিয়ে এতিয়া আমি কি কৰিম লাভৰ মানে
লাভৰ 12% লাভ দিওঁতে তেওঁ বিক্ৰী মূল্য কিমান হৈছে সেইটো প্ৰথম উলিয়াই ল'ম আমি কেনেকৈ লিখিম লাভৰ বিক্ৰী মূল্য 5000 এটা অলপ শৰ্ট কমে কৰি দিম আপোনালোকক কৈ দিম আৰু কেনেকৈ আপোনালোকে কৰিব পাৰিব এটা এক্সাম্পল তেনেকৈ কৰিব পাৰিব 12% পূৰণ 5000 হয় না এইখিনি 5000 তো যে কিনা মূল্য প্লাস কি হ'ব 12% লাভ হয় লাভটো কি ওপৰত কিনা মূল্যৰ ওপৰত হয় এতিয়া মই কি কৰিম শৰ্ট ফৰ্মটো মানে কি কৰিম এটা শৰ্ট টেক্সটটো এই পার্সেন্টেজ চিহ্নটো এইটো কাটি দিব আপুনি আৰু ইয়াৰে দুটা শূন্য কাটি দিলে 5000 ৰ কিমান থাকিলে ভিতৰত 12 * 50 হয় ইয়াতে পুৰা 5000 তো তেনেকৈ থাকিছে প্লাস 12 * 50 কৰিলে কিমান হ'ব 600 হয় না এটা মই বাহিৰ কৰি দেখাইছো আপোনালোকক এটো আপোনালোকে এক্সাম্পল নকৰিলে হ'ব বুজি পাবৰ কাৰণে মই দি দিছো 12% মানে কিমান 12/100 হয় পূৰণ 5000 ইয়াৰ দুটা শূন্য আৰু ইয়াৰে 100 দুটা শূন্য কাটাকাটি গলে ওপৰতে থাকিল না এটো এইখিনি হয় 12 * 50 তাৰ মানে কিমান 600 হয় গতিকে এটো লাভ ওৰ 12% লাভতে বিক্ৰী মূল্য কিমান হ'ল 5600 এইটো টকাটো হা কিন্তু তেওঁ কি কৰিছে তাতে আকৌ 5% ৰেহাই দিছে 5% ৰেহাই ৰেহাই দিলে কি কোট ৰেহাই দিব এটো 5600 ৰেহাই দিব হয় গতিকে কি হ'ব 5% into 5600 হয় এটো ৰেহাই দিছে ইয়াৰ এটো মই তেনেকৈ কৰিম হা শৰ্ট ফৰ্ম কৰিম এটো পার্সেন্টেজ আৰু এই দুটা শূন্য ক্যান্সেল কৰিলো ক্যান্সেল কৰিলে কি হ'ব 56 into 5 তাৰ মানে কি হ'ব আনসাৰটো 0280 হা 280 টকা এটো ৰেহাই তাৰ মানে কিমান দিছে 280 টকা ৰেহাই দিছে কোট ৰেহাই দিব 5600 ৰেহাই দিব হয় গতিকে ৰেহাই দিয়াৰ পিছত বিক্ৰী মূল্য কিমান হ'ব বিক্ৰী মূল্য 5600 minus 280 হয় কিমান পাম আমি 0 2 এবাৰে থাকিলে 3 আৰু ইয়াতে থাকিব 5 হয়নে মানে ৰেহাই দিয়াৰ পিছত তেওঁৰ বিক্ৰী মূল্য কিমান হ'ল 5320 কোনটো বহুত উত্তৰ অপচন বি টো হৈছে শুদ্ধ উত্তৰ পাইছে বুজি এখিনি দুই নম্বৰ কোৱেশ্চনটো আছে এটা সামগ্ৰীৰ মূল্য 3000 টকা প্ৰথমটো বেপাৰীয়ে 20% লাভত বিক্ৰী কৰে আৰু দ্বিতীয়টো বেপাৰীয়ে হেয়া 15% ক্ষতিৰে বিক্ৰী কৰে তেওঁলোকৰ বিক্ৰী মূল্যৰ পাৰ্থক্য কিমান হেইটো আমি উলিয়াব লাগে প্ৰথমটো বেপাৰীয়ে মই ফাৰ্স্ট টেবুল লিখিছো ফাৰ্স্ট বেপাৰীয়ে কি কৰে 20% লাভত বিক্ৰী কৰে 20% লাভ মানে ফাৰ্স্ট বেপাৰীৰ লাভ 20% হয় 20% into কি হ'ব 3000 কিনা মূল্যৰ ওপৰত হয় গতিকে ইয়াৰে পার্সেন্টেজটো কাটি দিলো ইয়াৰে দুটা শূন্য কাটি দিলো কিমান থাকিলে 600 হ'ল হয় লাভ কিমান তাৰ মানে ফার্স্ট বেপাৰীটোৰ 600 টকা গতিকে এটা কিমানত বিক্ৰী কৰিছিলে গতিকে ফার্স্ট বেপাৰীৰ বিক্ৰী মূল্য 3000 plus 600 হয় কিমান হ'ল 3600 টকা হয় নেক্সট বেপাৰীটো কি হৈছে তাৰ ক্ষতি হৈছে সেকেন্ড বেপাৰীৰ ক্ষতি কিমান হৈছে ক্ষতি 15% কিয়ত হৈছে 3000 দুটা শূন্য এর পার্সেন্টেজ চিন্তা গল কিমান থাকিলে 450 থাকিলে হয় মানে তেওঁৰ 450 টকা কি হয় লস হয় কিহৰ পৰা লস হয় 3000 পৰা হয় গতিকে মই ডাইৰেক্ট লস বুলি দিছো মানে তেওঁৰ বিক্ৰী মূল্যটো কিমান
বিক্রি মূল্য তো যেতে লাগে গতে বিক্রি মূল্য বুলি লিখিম বিক্রি মূল্য কিমান তেওঁৰ সেকেন্ড জনৰ 3000 minus 450 হ্যাঁ তাহলে এটা কিমান বিক্রি করে 0 5 5 2 2550 টাকা বিক্রি করে আমাক কি লাগে বিক্রি মূল্য পার্থক্যতে লাগে হয় মানে ফার্স্ট পর সেকেন্ড বিক্রি করে বিক্রি মূল্য তো মাইনাস করে দিলে হল কিমান হবে গটিকে রিজাল্টটো কি হ'ব 3600 minus 2550 equal to কিমান পালো 1050 পাই যাম আমি মানে 1050 টাকাৰ ডিফারেন্স আইছে কোনটো যে শুদ্ধ উত্তৰ অপশন 8 আছে শুদ্ধ উত্তৰ পাইছে বুজি এটা 3 নম্বৰ প্ৰশ্নটো আছে কোন সামগ্ৰীৰ মূল্য 8000 টাকা কোন ব্যৱসায়ীয়ে সামগ্ৰীবিধক সমান মূল্য দুটা অংশত বিক্ৰী কৰে প্ৰথমটো অংশত 10% লাভ কৰে আৰু দ্বিতীয়টো অংশত 12% ক্ষতি কৰে সামগ্ৰিক লাভ বা ক্ষতিৰ শতাংশ কিমান আমি হেইটো উলাব লাগে কি কৰিছে তো সামগ্ৰীবিধক কিনা মূল্য 8000 টাকা তে সমান মূল্য দুটা অংশত ভাগ কৰিছে তাৰ মানে কিমান 4000 ৰ এটা ভাগ আৰু এটা ভাগ কৰিছে কিমান 4000 এটা ভাগত তেওঁ 10% লাভ কৰিছে আৰু এটা ভাগত কি হৈছে তেওঁ 12% ক্ষতি হৈছে হয় এটা টোটাল তেওঁৰ লাভ বা লোকসান কিমান পার্সেন্টেজ হৈছিল হেতু আমি উলিয়াব লাগে কি কৰিম আমি প্ৰথম 10% লাভ কৰিলে তেওঁ কিমান টকা পাইছিল হেতু আমি চাই লম ফার্স্ট লাভ এটা 4000 টত লাভ তো আমি উলাইলাম হা 10% into के 4000 এর উদাহরণ গল এর পার্সেন্টেজ চিন্তা গলে কিমান থাকিলে 400 মানে তেও 400 টাকা প্রথম লাভ কৰিছিল এইটো নেক্সট কি কৰিছে আকৌ 12% সেকেন্ড ক্ষতিত কিমান পার্সেন্ট হৈছে 12% ক্ষতি হৈছে কিহৰ ওপৰত 4000 এর ওপৰত হয় পার্সেন্টেজ চিন্তা দুটা শূন্য গল ইয়াতে থাকিলে কিমান 12 into 40 হলে কিমান হ'ব 480 480 টাকা তাৰ লস হয় মানে 12% ক্ষতিত এটা টোটাল তাৰ লস কিমান হ'ব টোটাল লস কি কৰিব লাগিব 480 ৰ পৰা 400 ৰ লাভ আছিল এইটো মাইনাস কৰি দিব লাগিব হয় আমাৰ কি হৈছিল 480 তাও 12% ত 480 লস হৈছিল আৰু 400 টকা 10% ত লাভ হৈছিল গতিকে তাৰ লস কিমান হ'ব টোটাল 80 টকা হয় এটা 80 টকাটো কি উলাব লাগিব আমি পার্সেন্টেজত উলাব লাগিব দেখে পার্সেন্টেজ চিন্তা দিছো পার্সেন্টেজ কিমান হ'ব 80 ডিভাইডেড বাই 8000 হ'ব এটো কিয় কাৰণ তাৰ টোটালৰ দিছে গতিকে 4000 আৰু 4000 লগলে কি হৈছে 8000 এসে জি তোমাক 8000 ত দিয়ে আছিল হয় এইটো আমি 4000 ৰ ওপৰতে লাভ লস এই দুটা উলাইছিলো আমাক লাগে টোটাল কিন্তু কি 8000 ৰ ওপৰত তাৰ লাভ বা লস কিমান হৈছিল এটো পার্সেন্টেজত 100% হয় এৰে দুটা শূন্য গল ইয়াৰে দুটা শূন্য গল 8000 আৰু আকৌ ইয়াতে 80 ইয়াতে 80 গল কিমান থাকিলে তাৰ মানে 1% তো কি এটো তেওঁৰ ক্ষতি কাৰণ ইয়াতে তাৰ 80 টকা লস হৈ আছে হয় গতিকে এটো 1% ক্ষতি হয় পাইছে বুজি এটো কোনটা অপশন অপশন 3 টো আছে শুদ্ধ উত্তৰ পাইছে বুজি কোৱেশ্চনৰ ফটো এটো আপোনালোকৰ কাৰণে দি দিছো কোৱেশ্চনটো আছে এজন ব্যৱসায়ীয়ে এটা সামগ্ৰীৰ কিনা মূল্য 8000 টকা আৰু বিক্রি মূল্য 9600 টকা হেয়া হলনি কৰি তেও হেয়া 10% ক্ষতিৰে বিক্রি কৰিবলৈ সিদ্ধান্ত ললে মানে তেও কি কৰিলে 10% ক্ষতিত বিক্রি কৰিম বুলি সিদ্ধান্ত ললে নতুন বিক্রি মূল্য কিমান হ'ব অপশন 1 ত আছে 7000 টকা অপশন 2 ত আছে 7200 টকা অপশন
3 আছে 7600 টকা আৰু অপচন ডি আছে অপচন 4 আছে 7800 টকা এইটো আপোনালোকে মোক কমেন্ট কৰিব কি পায় আনসাৰটো আৰু যদি নোৱাৰে তেতিয়াহলে মোক কমেন্ট কৰিলে হল নেক্সট ক্লাছত মই এইটো দি দিম আপোনালোকক তো বন্ধুসকল ক্লাছৰ পৰা যদি আপোনালোকে উপকৃত হৈছে তেনেহলে লাইক আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব এতিয়ালৈ মানে ধন্যবাদ